Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণী কোঠালৈ স্বাগতম জনাইছো। আজি আমি আমাৰ এই YouTube চেনেলত হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 9 ৰে অপটিক্স এণ্ড অপটিকেল ইনষ্ট্ৰুমেণ্টছৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে? তেনেহলে আজি আমি কি কৰিম অপটিক্সৰ চেপ্টাৰ ষ্টাৰ্ট কৰিম। অপটিক্সৰ প্ৰথম চেপ্টাৰ হেতু হৈছে কি ৰে অপটিক্স এণ্ড অপটিকেল ইনষ্ট্ৰুমেণ্টছ। এতিয়া আমি প্ৰথমতে জানিলো আহা অপটিক্স মানে কি হয়। দেখোৱা ইয়াৰ ডেফিনেশনটো কি দিয়া আছে। Optics is the branch of physics which deals with the study of nature, production and propagation of light. মানে কি হৈছে optics এটা physicsৰ এনেকুৱা ব্ৰাঞ্চ য'ত কি কৰা হয় আমাৰ লাইটৰ নেচাৰ ধৰ্ম প্ৰডাকশন কেনেকৈ প্ৰডিউস হয় আকৌ প্ৰপাগেশন কেনেকৈ প্ৰপাগেট কৰে আৰু তাৰ কি হ'ব আমাৰ যিসমূহ ফেনোমেনা হ'ব সেই সকলোবোৰ আমি এই অপটিক্সত ডিসকাস কৰিম। ঠিক আছে এতিয়া অপটিক্সত যেহেতু কি হয় লাইটৰ নেচাৰ লাইটৰ ওপৰত কি কৰা হয় ষ্টাডি কৰা হয় আৰু তোমালোকে জানি থোৱা যে কি লাইটৰ কি হয় এটা পাৰ্টিকল নেচাৰো আছে আৰু এটা ওয়েভ নেচাৰো আছে। ঠিক আছে আৰু আমি সকলোৱে জানো যে কি লাইট হয় কি সদায় এটা ইলেক্ট্ৰমেগনেটিক ওয়েভ হয় হয়নে মানে তাত কি থাকিব ইলেক্ট্ৰিক ফিল্ডো আছে আৰু ম্যাগনেটিক ফিল্ডো থাকিব। এতিয়া আমাৰ অপটিক্সৰ দুটা ব্ৰাঞ্চ আছে তাৰে প্ৰথমটো এটা হৈছে যে কি ৰে অপটিক্স আৰু এটা হৈছে ওয়েভ অপটিক্স। এতিয়া আমাৰ লাইটৰ যেহেতু কি আছে পাৰ্টিকল আৰু ওয়েভ দুটা নেচাৰ আছে তাৰে ভিতৰত আমাৰ পাৰ্টিকল নেচাৰ অপটিক্সৰ যেটো ব্ৰাঞ্চত ষ্টাডি কৰা হয় তাক আমি কি বুলি কম ৰে অপটিক্স বুলি কম আৰু তাৰ আৰু কি হ'ব আমাৰ লাইটৰ ওয়েভ নেচাৰৰ ওপৰত অপটিক্সৰ যেটো ব্ৰাঞ্চত কি ষ্টাডি কৰা হয় তাক আমাৰ কি বুলি কোৱা হয় ওয়েভ অপটিক্স বুলি কোৱা হয়। ঠিক আছে ইমান লাগে তাৰ পিছত আমাৰ ৰে অপটিক্সটো কি হয় এটো ষ্টাডি অফ পাৰ্টিকল নেচাৰ অফ লাইট। ঠিক আছে এটো ষ্টাডি অফ ওয়েভ নেচাৰ অফ লাইট। এতিয়া আমাৰ ৰে অপটিক্সটো কিহৰ ওপৰত বেছ কৰি আমাৰ ষ্টাডি কৰা হ'ব হেকিটা হৈছে যে কি ৰেক্টিলিনিয়াৰ প্ৰপাগেশন অফ লাইট মানে কি আমি ৰে অপটিক্সত লাইটটোক আমি স্ট্ৰেট লাইন পাথত ধৰিব লাগিব সদায়। ঠিক আছে যেতিয়া আমি ৰে ধৰিম সদায় কি ধৰিম আমি স্ট্ৰেট লাইন পাথত কনসিডাৰ কৰিম হ'ব। তাৰ পিছত আৰু কি কৈছে লজ অফ ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন আৰু ইয়াত আমাৰ কি হ'ব লজ অফ ৰিফ্লেকশন দুইটাই লাগিব হ'ব আৰু ইয়াত কি কৰা হ'ব আমাৰ মিৰৰ থাকিব লেন্স থাকিব আৰু কি হ'ব তাত আমাৰ কেনেকৈ ইমেজ ফৰ্ম হ'ব আকৌ কি হ'ব মিৰৰ আৰু লেন্স লগাই কেনেকৈ ইমেজ ফৰ্ম হ'ব আকৌ মিৰৰ আৰু মিৰৰ লগাই তেনেকৈ দুখন লেন্স লগাই কেনেকৈ কি হ'ব ইমেজ ফৰ্ম হ'ব সেই সকলো ফেনোমেনা কি হ'ব আমি ৰে অপটিক্সত পঢ়িম আৰু তাৰ লগতে কি আছে কিছুমান অপটিকেল ইনষ্ট্ৰুমেন্ট আছে সেইবোৰ কেনেকৈ তোমাৰ ইউজ কৰা হয় বা তাৰ কেনেকুৱা ফেনোমেনা আমি তাৰ কাম ওয়াৰ্কিং হ'ব তাৰ আমি পঢ়িম। ঠিক আছে এতিয়া ঠিক সেইদৰে আমাৰ এই ওয়েভ অপটিক্স আমি কিহৰ ওপৰত বেছ কৰি ষ্টাডি কৰিম যে তাত কি আহিব ইন্টাৰফাৰেন্সৰ কথা আহিব ডিফ্ৰেকশনৰ কথা আহিব পোলাৰাইজেশ্যন অফ লাইটৰ কথা আহিব এই সকলোবোৰ আমি চেপ্টাৰ নম্বৰ 10 ত ডিসকাস কৰিম। ঠিক আছে তেতিয়া তোমালোকে পাবা ইন্টাৰফাৰেন্সত ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্ট বুলি পাবা ঠিক তেনেকৈ ডিফ্ৰেকশন আকৌ তোমাৰ ফ্ৰনহফাৰ ডিফ্ৰেকশন পাবা ফ্ৰেজনেল ডিফ্ৰেকশন পাবা। ঠিক আছে এই সকলোবোৰ আমি কি কৰিম চেপ্টাৰ 10 ত ডিসকাস কৰিম। আজি যেহেতু আমাৰ চেপ্টাৰ নম্বৰ 9 টো হৈছে যে কি ৰে অপটিক্স এণ্ড অপটিকেল ইনষ্ট্ৰুমেন্ট সেইকাৰণে আমাৰ কি হ'ব আমি আজি এই ৰে অপটিক্সৰ ওপৰত ডিসকাস কৰিম আৰু আজি আমাৰ ক্লাছটো কি হ'ব আমাৰ ইন্ট্ৰডাকশন হ'ব। ঠিক আছে আমি তোমালোকে সেইখিনি ক্লাছ 10 ত পাই আহিছা তথাপিও আজি অকমান আমাৰ কি হ'ব ইন্ট্ৰডাকশন আমাৰ ৰিভিজন হ'ব সেইখিনি। ঠিক আছে তেনেহলে আহা আমি ষ্টাৰ্ট কৰো ৰে অপটিক্স এণ্ড অপটিকেল ইনষ্ট্ৰুমেন্ট। এইখিনি তোমালোকে লিখি লওঁ বুলি ভাবিলে লিখি ল'ব পাৰা তোমালোকে পজ কৰি লিখি ল'বা। ঠিক আছে মই এতিয়া মোহাই দিও এইখিনি হ'ব। এতিয়া আমি কি হয় তোমালোকে কোৱাচোন আমি লাইট কি হয় লাইটৰ তোমালোকে ডেফিনেশ্যনটো দিব পাৰিবানে যে কি হয় আমি যেতিয়া কোনোবা এটা বস্তু দেখা পাওঁ তেতিয়া কি হয় কিহৰ কাৰণে দেখো সদায় আমি লাইটৰ কাৰণেটো দেখো হয়নে যদি আমি কি হয় আন্ধাৰ বন্ধ কোঠাত আমাক যদি সময় দিয়ে তেতিয়া আমি অবজেক্টটো দেখা পাম জানো কিবা দেখা নাপাওঁ আৰু যেতিয়া আন্ধাৰ বন্ধ কোঠাত থাকিম তেতিয়া যেতিয়া আমাক লাইটটো জ্বলাই দিয়া হয় তেতিয়া কি হ'ব আমি সেই লাইটটো যদি কি হ'ব আমাৰ এই অবজেক্টটোৰ ওপৰত যেতিয়া পৰিব তাৰ পৰা আমাৰ ৰেটো যদি ৰিফ্লেক্ট হৈ হেমে চকুত পৰেহি তেতিয়া কি হ'ব আমাৰ ইমেজ ফৰ্ম হ'ব আৰু ফলত আমি কি হ'ব তাত আমি বস্তুটো দেখা পাম হয়নে সেইকাৰণে আমি কি হ'ব যে লাইটটো কি হয় আৰু তোমালোকে সদায় মনত ৰাখিবা লাইট এটা ইলেক্ট্ৰমেগনেটিক ওয়েভ। ঠিক আছে তাত ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ড দুইটাই থাকিব। এতিয়া তোমালোকে লাইটৰ যদি ডেফিনেশ্যন দিবলৈ যোৱা তেতিয়া তোমালোকে কি বুলি ক'ব পাৰা যে লাইট ইজ এন ইলেক্ট্ৰমেগনেটিক ওয়েভ। ঠিক আছে লাইট ইজ এন electromagnetic wave that enables the human eye to see বা
cover that enables the human eye to make things visible তেনেকৈ লিখিব পাৰা ঠিক আছে এটো আছে লাইটৰ ডেফিনেশ্যন হ'ব এতিয়া আমাৰ কি হ'ব আমি এই ৰে অপটিক্সত কি হ'ব যেতিয়া লাইট সমূহ আহিব আৰু লাইট সমূহ যিটো পাথত আহিব মানে লাইট সমূহ যেনেকৈ পাথত আহিব এনেকৈ যে আহে যে এই পাথটোক আমি কি বুলি কম ৰে অফ লাইট বুলি কম ঠিক আছে মানে কি লাইটটো যিটো পাথত আহিব তাক আমি কি বুলি কনসিডাৰ কৰিম ৰে অফ লাইট তাক আমি কি বুলি কম ৰে অফ লাইট ঠিক আছে আৰু কি হ'ব এই লাইট সমূহ কি হ'ব কেতিয়াবা তোমাৰ হেৰি হিচাপে আহিব বিম হিচাপে হ'ব পাৰে মানে কি একেলগে আহিব পাৰে ঠিক আছে এনেকৈ আহিব পাৰে তেতিয়া আমি তাক কি বুলি কম যে বান্ডল অফ লাইট বুলি কম ঠিক আছে বান্ডল অফ লাইট যেতিয়া বিম হিচাপে আহিব তাক আমি কি বুলি কম লাইটটো বান্ডল অফ লাইট বুলি কম আৰু লাইটটো আমাৰ যিটো পাথত আহে আমি তাক কি বুলি কম সদায় ৰে অফ লাইট বুলি কম ঠিক আছে এতিয়া আমাৰ কি হ'ব এটো হল এতিয়া তোমালোকে কোৱাচোন কি হ'ব যেতিয়া আমাৰ লাইট আহি কোনোবা এখন সাৰফেসত পৰেহি তেতিয়া আমাৰ তাত কি ফেনোমেনা সংঘটিত হয় ধৰি লোৱা তোমালোকে এখন সাৰফেস ধৰি লোৱা আমি এটো মিডিয়াম 1 বুলি ধৰো মিডিয়াম 1 তো কি ধৰি মিডিয়াম 2 হল এতিয়া কি হ'ব আমাৰ ধৰি লোৱা লাইট আহি এই মিডিয়াম 2 সাৰফেসখন এনেকৈ আহি পৰিলেহি মিডিয়াম 1 ৰ পৰা ঠিক আছে এপ্লাই আহিলে লাইটটো আহি এনেকৈ কি হল এই সাৰফেসখন ইনসিডেন্ট হল এতিয়া ফলত কি হ'ব আমাৰ ইয়াত কি ফেনোমেনা সংঘটিত তোমালোকৰ মনত আছে নে ইয়াত কি হ'ব যেতিয়া লাইট আহি এই সাৰফেসখনৰ মিডিয়াম 2 সাৰফেসখনত পৰিবহি তেতিয়া কি হ'ব সেই লাইটৰে এটা অংশ কি হ'ব আমাৰ ৰিফ্লেক্ট হৈ সেই সেম মিডিয়ামলৈ গুচি যাব হয়নে আমাৰ কি হয় সেই লাইটৰে এটা অংশ ৰিফ্লেক্ট হৈ সেম মিডিয়ামলৈ নাই গুচি যায় আৰু আমি এই ফেনোমেনাটোক কি বুলি কওঁ ৰিফ্লেকশন বুলি কওঁ মানে কি হয় যে বাউন্স বেক হৈ গুচি যায় সেই সেম মিডিয়ামলৈ আৰু সেই ফেনোমেনাটোক আমি কি বুলি কওঁ ৰিফ্লেকশন বুলি কওঁ আৰু কি হয় তাৰে এটা অংশ কি হয় এডাল নরমাল হয় হদে তাৰে এটা অংশ কি হয় আমাৰ যে এই মিডিয়ামটোলৈ হুমাই গুচি যায় নেকি ট্ৰান্সমিট হৈ গুচি যায় এটা বেলেগ এংগুলত হয়নে যেটো আহিছিলে যেটো এংগুলত আহিছিলে তাতকৈ অলপ বেলেগ এংগুলত সেই মিডিয়ামটোলৈ ট্ৰান্সমিট হৈ হুমাই গুচি যায় আৰু আমি সেই ফেনোমেনাটোক কি বুলি কওঁ ৰিফ্ৰেকশন বুলি কওঁ বা ট্ৰান্সমিশন বুলি কওঁ হয়নে এটোক আমি কি বুলি কওঁ ৰিফ্ৰেকশন or transmission ঠিক আছে or transmission হল আৰু কি হ'ব সেই লাইটৰে কিছুমান অংশ আমাৰ কি হ'ব এই মিডিয়ামটোৱে এবজৰ্ব কৰি ল'ব আৰু কি হ'ব যেতিয়া তোমাৰ মিডিয়ামটোৱে তাৰ লাইটৰ অলপ অংশ এবজৰ্ব কৰি ল'ব ইয়াত তেতিয়া আমি যেটো ফেনোমেনা সংঘটিত হ'ব তাক আমি কি বুলি কম এবজৰ্পচন বুলি কম ঠিক আছে তাক আমি কি বুলি কম এবজৰ্পচন হ'ব ৰিফ্লেকশন প্ৰতিফলন প্ৰতিহৰণ তোমালোকে পঢ়িছিলা এখিনি হয়নে মানে তোমালোকে এটা কথা মনত ৰাখিবা যেতিয়া লাইট আহি কোনোবা এখন সাৰফেসত আহি পৰিবহি তেতিয়া আমাৰ কি হ'ব তিনিটা ঘটনা সংঘটিত হ'ব তেতিয়া তাৰ ভিতৰত এটা কি হ'ব যেতিয়া লাইট আহি সাৰফেসত পৰিবহি তাৰ পৰা সেই সাৰফেসখনৰ পৰা কি হ'ব বাউন্স বেক হৈ সেম মিডিয়ামলৈ গুচি যাব আৰু সেই ফেনোমেনাটোক আমি কি বুলি কওঁ ৰিফ্লেকশন বুলি কওঁ আৰু কি হ'ব তাৰে এটা পাৰ্ট কি হয় আমাৰ এই মিডিয়ামটোলৈ যেটো লাইট আহিছিলে এংগুলত সেই এংগুলটোৰ পৰা অলপ বেলেগ এংগুল হৈ এই মিডিয়ামটোলৈ হুমাই গুচি আহে বা কি ট্ৰান্সমিট হৈ গুচি আহে আৰু সেই ফেনোমেনাটোক আমি কি বুলি কওঁ ৰিফ্ৰেকশন বা ট্ৰান্সমিশন বুলি কওঁ আৰু কি হ'ব তাৰে এই লাইটৰ কিছু অংশ কি হ'ব এনাৰ্জি আমাৰ এই মিডিয়ামটোৱে এবজৰ্ব কৰি লয় আমি সেই ফেনোমেনাটোক আমি কি বুলি কম এবজৰ্পচন বুলি কম ঠিক আছে তোমালোকে বুজি পালা হ'ব তেনেহলে আজি আমি প্ৰথমতে ষ্টাৰ্ট কৰিম যে কি ৰিফ্লেকশন কাক কয় হ'ব এটা মোহাৰি দিও এতিয়া এতিয়া লিখি লোৱা কি ৰিফ্লেকশন ৰিফ্লেকশনৰ কি আহিব যে ইয়াৰ ডেফিনেশনটো কি হ'ব when light bounce back from the surface of a material then the phenomena is called কি হ'ব আমাৰ ৰিফ্লেকশন is called কি হ'ব ৰিফ্লেকশন
এতিয়া আমাৰ কি হ'ব ধৰি লও আমি এখন সাৰফেস এনেকৈ হল এনেকৈ এখন সাৰফেস ধৰি লৈছো ইয়াত কি হ'ব আমাৰ লাইট আহি পৰিবহি ঠিক আছে এনেকৈ আহি কি হ'ব লাইট আহি পৰিলেহি আৰু কি হ'ব আমাৰ লাইটটো যিটো পাথত আহিব আমি তাক কি বুলি কৈছিল অলপ আগত যে আমি তাক ৰে অফ লাইট বুলি কম আৰু যেহেতু কি হৈছে এই লাইট আহি ৰে অফ লাইট আহি কি হৈছে আমাৰ এই সাৰফেসখনত ইনসিডেন্ট হৈছে সেইকাৰণে আমি এই ৰেডালক কি বুলি কম ইনসিডেন্ট ৰে বুলি কম ঠিক আছে ইয়াক আমি কি বুলি কম ইনসিডেন্ট ৰবা কেবা ধৰি লোৱা এনেকৈ আহিলে ইয়াক আমি কি বুলি কম যেতিয়া যেহেতু ইয়াত আহি কি লাইট আহি ইনসিডেন্ট হৈছে ইয়াক আমি কি বুলি কম সেইকাৰণে ইনসিডেন্ট ৰে মন আছে তোমালোকৰ আপতিত ৰশ্মি এটো হৈছে আপতিত ৰশ্মি বা ইনসিডেন্ট ৰে আৰু হ'ব কি যিটো পইণ্টত আহি পৰিবহি ঠিক আছে এই পইণ্টক আমি কি বুলি কম এই পইণ্টক আমি কি বুলি কম পইণ্ট অফ ইনসিডেন্স আৰু তোমালোকে তো কি বুলি পাইছিলা যে আপতন বিন্দু হয়নে পাইছিলা তোমালোকে ক্লাস 10ত আৰু কি হ'ব ইয়াত আমাৰ কি কিম আমি আমাৰ সদায় মনত ৰাখিবা যত আমাৰ পইণ্ট অফ ইনসিডেন্স থাকিব বা আপতন বিন্দু থাকিব তাৰ পাৰপেন্ডিকুলাৰ কে আমি কি আকিব লাগিব এডাল নৰমেল আকিব লাগিব আৰু সেই নৰমেলত তোমালোকে কি বুলি পাইছিলা অভিলম্ব বুলি যে পাইছিলা হেডাল কি হ'ব সদায় এই পইণ্ট অফ ইনসিডেন্স বা আপতন বিন্দুৰ পাৰপেন্ডিকুলাৰ হ'ব ঠিক আছে এনেকৈ আকিবা এডাল কি হ'ব নৰমেল হ'ব হল এডাল আমাৰ কি হ'ব নৰমেল দেখা হল নিব এডাল কি হ'ব আমাৰ সেইকাৰণে নৰমেল হ'ব হল আৰু কি হ'ব ইয়াত আমাৰ যেতিয়া আহি পৰিবহি আৰু ই কি হ'ব ৰিফ্লেক্ট হৈ বাউন্স বেক হৈ এফালে গুচি যাব ঠিক আছে আৰু যিবোৰ আমাৰ লাইট এফালে গুচি যাব তাক আমি কি হ'ব আমাৰ ৰিফ্লেক্ট হৈ যেহেতু গ'ল সেইকাৰণে আমি ইয়াক কি বুলি কম ৰিফ্লেক্টেড ৰে ঠিক আছে প্ৰতিফলিত ৰশ্মি ঠিক আছে ইমানলৈকে বুজি পালা তাৰ পিছত আমাৰ কি হ'ব এই যে ইনসিডেন্ট ৰে বা কি হ'ব আমাৰ আপতিত ৰশ্মিয়ে এই নৰমেল বা অভিলম্বৰ লগত যেটো কোণ কৰিব আমি তাক কি বুলি কওঁ আই মানে কি হয় এংগল অফ ইনসিডেন্স বা কি বুলি কওঁ আপতন কোণ বুলি কওঁ মানে কি হ'ব এংগল আই মানে কি হৈছে ইয়াত যে দি এংগল মেড by incident ray with normal দেই মনত ৰাখিবা নৰমেল ডাল লগত with normal আৰু ইয়াক আমি কি বুলি কওঁ তোমাৰ angle of incidence হল ইমানলৈকে বুজি পালা বাকি আপতন কোণ বুলি কওঁ আৰু কি হ'ব আমাৰ এই যে প্ৰতিফলিত ৰশ্মি বা ৰিফ্লেক্টেড ৰে ডালে আমাৰ এই নৰমেলৰ লগত যি তাক কোণ কৰিব তাক আমি কি বুলি কওঁ এংগল অফ ৰিফ্লেকশন ঠিক আছে বাকি প্ৰতিফলন কোণ বুলি কওঁ হয়নে সেইকাৰণে কি হ'ব এংগল r ইকুৱেল কি হ'ব আমাৰ দি এংগল মেড বাই ৰিফ্লেক্টেড ৰে with normal মানে সদায় মনত ৰাখিবা এই এংগল কিটা নৰমেল লগত কৰিব সদায় ঠিক আছে আৰু ইয়াকে আমি কি বুলি কওঁ এংগল অফ ৰিফ্লেকশন হল আৰু সদায় মনত ৰাখিবা এই নৰমেলডাল সদায় পইণ্ট অফ ইনসিডেন্সৰ পাৰপেন্ডিকুলাৰ হৈ থাকিব ঠিক আছে আৰু ইয়াকে আমি কি বুলি কওঁ প্ৰতিফলন কোণ বুলি কওঁ হয়নে ঠিক আছে তোমালোকৰ এখিনি বেছিক হয় তোমালোকে পাইছিলা সেইখিনি মই আকৌ দেখুৱাই দিছো যাতে মনলৈ আহে তোমালোকৰ হল লিখি লোৱাখিনি হ'ব তোমালোকে পজ কৰি লিখি ল'বা মই এতিয়া মহাই দিওঁ এতিয়া আমাৰ কি আহিব যে ৰিফ্লেকশনৰ টাইপসমূহ কি হ'ব এটা মহাই দিওঁ এতিয়া যে আমাৰ কি হ'ব ৰিফ্লেকশনৰ টাইপ কি আমি লিখিম কি টাইপস তোমালোকে মনত ৰাখিবা যে ৰিফ্লেকশনৰ টাইপ দুটা ঠিক আছে এটা হৈছে আমাৰ ৰেগুলাৰ ৰিফ্লেকশন আৰু আনটো আমাৰ কি হৈছে যে ডিফিউজ
diffused reflection. ঠিক আছে আমাৰ ৰেগুলাৰ ৰিফ্লেকশ্যন কেতিয়া হ'ব যেতিয়া আমাৰ ইনসিডেন্ট ৰে কি হ'ব আমাৰ প্লেন সাৰফেসত আহি পৰিবহি আৰু তেতিয়া আমাৰ যিটো ৰিফ্লেকশ্যন হ'ব সেই তেনেকুৱা ধৰণৰ ৰিফ্লেকশ্যন বুক আমি কি বুলি কম ৰেগুলাৰ ৰিফ্লেকশ্যন বুলি কম এটা তোমালোকে এনেকৈ ভাগ কৰি লওঁ আৰু ঠিক আছে এটা আমাৰ কি হ'ব 1 to reflection from কি হ'ব আমাৰ plane surface মানে কি হ'ব আমাৰ প্লেন সাৰফেসত যি সমূহ ৰিফ্লেকশ্যন হ'ব সেই সমূহ কি হ'ব ৰেগুলাৰ ৰিফ্লেকশ্যন হ'ব আৰু আমি এই ৰে অপটিক্সত কি কৰিম এই ৰেগুলাৰ ৰিফ্লেকশ্যনৰ কথা পঢ়িম ঠিক আছে মানে কি হ'ব এখন প্লেন সাৰফেস ঠিক আছে ইয়াতে কি হ'ব আমাৰ এনেকৈ আহিব আৰু এইফালে এনেকৈ গুছি যাব মানে কি হ'ব এংগল অফ ইনসিডেন্স এটো আই হ'ব এটো আৰ ঠিক আছে ঠিক তেনেকৈ আহিব এইফালে এনেকৈ আহিব তো যিটো এংগলত আহিব হেটো এংগলতে কি গুছি যাব তেনেকুৱা হ'ব মানে কি হ'ব আমাৰ বস্তুটো ৰিফ্লেকশ্যনটো আমাৰ ৰেগুলাৰ হ'ব ঠিক আছে মানেটো সমান সমান হ'ব এটো আই এটো আৰ ঠিক তেনেকৈ আমাৰ এডখৰ যদি আহি পৰিবহি তেতিয়া হ'ব কি এনেকৈ গুছি যাব ঠিক আছে আই আৰ হল মানে কি হ'ব আমাৰ যি সমূহ ৰিফ্লেকশ্যন প্লেন সাৰফেসত হ'ব তেনেকুৱা ধৰণৰ ৰিফ্লেকশ্যনক আমি কি বুলি কম ৰেগুলাৰ ৰিফ্লেকশ্যন বুলি কম এতিয়া আমাৰ ডিফিউজ ৰিফ্লেকশ্যনটো কি হ'ব যে যিবোৰ ৰিফ্লেকশ্যন আমাৰ তোমাৰ কি হ'ব ৰাফ সাৰফেসত সংঘটিত হ'ব সেই তোমাৰ ৰিফ্লেকশ্যন হ'ব আমি কি বুলি কম ডিফিউজ ৰিফ্লেকশ্যন বুলি কম ইয়াটো লিখি ল'ব পাৰা যে কি ৰিফ্লেকশ্যন ফ্ৰম ৰাফ সাৰফেস আমাৰ এনেকুৱা ধৰণৰ ৰিফ্লেকশ্যনবোৰ কি হ'ব যে ইয়াত কি দিব থাকিব এনেকুৱা ৰাফ হ'ব ঠিক আছে এটো বস্তুটো মানে কি প্লেনখন আমাৰ কোন ৰাফ হ'ব মানে কি হ'ব যেতিয়া আমাৰ আহি ইয়াত ৰে পৰিবহি তেতিয়া ই যিকোনো ডাইৰেকশ্যন মুভ কৰিব কিছুমান তোমাৰ ধৰি লোৱা এনেকৈ গুছি গ'ল এনেকৈ আহি পৰিছিলে ইয়াত এইফালে গুছি গ'ল ঠিক তেনেকৈ কি হ'ল এটো আহিলে এটো এনেকৈ গুছি গ'ল ঠিক তেনেকৈ কিছুমান এনেকৈ আহিব এনেকৈ গুছি যাব ঠিক আছে মানে কি হ'ব ইয়াত আমাৰ ৰে সমূহ বিয়পি যাব এনেকৈ যিটি ডাইৰেকশ্যন এনেকৈ বিয়পি যাব ঠিক আছে মানে কি হয় যেতিয়া তোমালোকে দেখিছা নহয় যে কি হয় আমাৰ কিছুমান আমাৰ গ্লাছত খিৰিকিতে লগোৱা দেখিছা তাত কি হ'ব কিছুমান ৰাফ সাৰফেস থাকে মানে কি দুটা বা তিনটা কি হ'ব আমাৰ প্ৰলেপ দি থোৱা থাকে সেই কাৰণে আমি কি হয় আমি বাহিৰৰ বস্তুবোৰ নেদেখো কেলে নেদেখো কাৰণ কি হ'ব যেতিয়া বাহিৰৰ বস্তুৰ পৰা আমাৰ কি লাইট আহি সেই গ্লাছখনত পৰিবহি তেতিয়া কি হ'ব তাত আমাৰ এই এনেকুৱা ডিফিউজ ৰিফ্লেকশ্যন হ'ব মানে কি হ'ব এই ইনসিডেন্ট ৰেবোৰ আহি পৰিবহি ৰিফ্লেক্টেড ৰেবোৰ যিকোনো ডাইৰেকশ্যনত ই মুভ কৰিব ফলত কি হ'ব ই ইমেজ ফৰ্ম নকৰিব সেই কাৰণে আমি কি নেদেখো এনেকুৱা ধৰণৰ সাৰফেসত আমি কোনো বস্তু নেদেখো ঠিক আছে সেইকাৰণে আমাৰ কি হয় গ্লাছসমূহ কিছুমান যে নেদেখা যায় সেইটো কথা মানে কি হয় তাত আমাৰ ডিফিউজ ৰিফ্লেকশ্যন হয় ঠিক আছে এটো কি হ'ব এনেকৈ হয় সো এনেকৈ যাব হল ইয়াত সদায় কি থাকিব এংগল অফ আই ইকুৱেল টু এংগল অফ আৰ হৈ থাকিব দেই আমাৰ ল অফ ৰিফ্লেকশ্যন সেইটো পঢ়িম আমি এটো কিন্তু সেম থাকিব কিন্তু কি হ'ব আমাৰ ই যিকোনো ডাইৰেকশ্যনত ই মুভ কৰিব মানে কি যিটি ডাইৰেকশ্যন ই বিয়পি যাব ঠিক আছে এনেকুৱা ধৰণৰ ৰিফ্লেকশ্যনবোৰ আমি কি বুলি কম ডিফিউজ ৰিফ্লেকশ্যন বুলি কম হ'ব আৰু তোমালোকে মনত ৰাখিবা যে কি আমাৰ এই ৰেগুলাৰ ৰিফ্লেকশ্যনত শাৰ্প ইমেজ ফৰ্ম হ'ব আৰু মই যে অলপ আগত কৈছিলোঁ যে ডিফিউজ ৰিফ্লেকশ্যনত কি আমি বস্তু দেখা নাপাওঁ মানে কি ইয়াত শাৰ্প ইমেজটো ফৰ্ম নহ'ব ঠিক আছে ইয়াত তুমি লিখিব পাৰা কি শাৰ্প ইমেজ ইজ ফৰ্ম ঠিক আছে ইয়াত তোমালোকে কি লিখিব পাৰা নো শাৰ্প ইমেজ ইজ ফৰ্মড ঠিক আছে এইখিনি আছিল তোমাৰ ৰিফ্লেকশ্যনৰ টাইপ এটা হৈছে কি ৰেগুলাৰ এটা হৈছে কি তোমাৰ ডিফিউজ আমাৰ ৰেগুলাৰত কি কৰা হয় আমাৰ ৰেগুলাৰ ৰিফ্লেকশ্যন সদায় প্লেন সাৰফেসত হ'ব আৰু ডিফিউজ ৰিফ্লেকশ্যন সদায় কি হ'ব আমাৰ ৰাফ সাৰফেসত হ'ব আৰু ইয়াত ৰিফ্লেকশ্যনটো এনেকুৱা হ'ব ইয়াত এনেকুৱা হ'ব মানে যিকোনো ডাইৰেকশ্যনত ই বিয়পি যাব এনেকৈ এনেকৈ ঠিক আছে আৰু কি হ'ব সেইকাৰণে ৰেগুলাৰ ৰিফ্লেকশ্যনত কি হ'ব সেইকাৰণে শাৰ্প ইমেজ ফৰ্ম হ'ব আমি দেখিম ইমেজটো আৰু কিন্তু আমি ডিফিউজ ৰিফ্লেকশ্যনত কি নেদেখো আমি যিহেতু আমাৰ সাৰফেসটো ৰাফ হ'ব সেইকাৰণে আমি কি নেদেখো এই শাৰ্প ইমেজ আমি ফৰ্ম হোৱা নেদেখিম ঠিক আছে তোমালোকে বুজি পালা এইখিনি আছিলে কি আমাৰ ৰিফ্লেকশ্যন আৰু ৰিফ্লেকশ্যনৰ টাইপৰ কথা ঠিক আছে হল তোমালোকে এইটো পজ কৰি লিখি ল'বা মই এটা মহাই দিওঁ এতিয়া আহিব আমাৰ কি অবজেক্ট কি অবজেক্ট মানে কি আমাৰ লক্ষ্য বস্তু হয়নে দিয়া অবজেক্টৰ আমি ডেফিনেশ্যনটো লিখি ল'ম কেনে কেনে অবজেক্টটো ফৰ্ম হয়
অবজেক্ট এতিয়া অবজেক্ট মানে কি হয় লক্ষ্য বস্তু মানে যে কি হ'ব ধৰি লোৱা এখন কি আছে আমাৰson আইনা আছে ঠিক আছে এখন ধৰি লোৱা এখন এতিয়া মানে কি হ'ব আমি এই আইনাখনত কি হ'ব এটা বস্তু আমি দেখিছো ঠিক আছে ধৰি লোৱা এটা অবজেক্ট এডখৰত আছে ইয়াৰ পৰা কি হৈছে আমাৰ এই অবজেক্টটো আমি ইয়াৰ ইমেজটো আমি এই ইয়াত দেখিছো ঠিক আছে আইনাখনত আমি ইয়াৰ ইমেজটো দেখিছো এতিয়া আমি আইনাখন ইমেজটো কেনেকৈ দেখিম কি হ'ব এই অবজেক্টটোৰ পৰা কি যাব লাগিব ইয়াৰ পৰা ৰে যাব লাগিব হয়নে আৰু ইয়াত কি হ'ব লাগিব আমাৰ পৰিবগে লাগিব তেতিয়াহে আমি কি দেখিম এটা অবজেক্ট এই আইনাখনত আমি দেখিম তাৰ ইমেজটো হয়নে সেইকাৰণে কি হ'ব আমাৰ ইয়াৰ পৰা কি যাব এনেকৈ তোমাৰ ৰে যাব হয়নে মানে কি যাব ইনসিডেন্ট ৰে যাব হল আৰু কি হ'ব এবাৰ এনে কি হ'ব আমাৰ ইয়াৰ পৰা এনেকৈ ইনসিডেন্ট ৰে ওলাই যাব ঠিক আছে এনেকৈ ইনসিডেন্ট ৰে এই অবজেক্টটোৰ পৰা এনেকৈ ওলাই যাব আৰু কি হ'বগে আমাৰ এই আইনাখনত তাৰ ইমেজটো ফৰ্ম কৰিবগে এতিয়া তোমালোকে চোৱাচোন এই অবজেক্টটোৰ পৰা যে এই আমাৰ এই ইনসিডেন্ট ৰেসমূহ ওলাই গ'ল এতিয়া আমাৰ এই ইনসিডেন্ট ৰেখিনিয়ে এই অবজেক্টটোত আহি এই এডখৰত আমাৰ কি হৈছে ইন্টাৰসেকশন কৰাৰ নিচিনা হৈছে নে মানে কি এডখৰত কটাকটি কৰাৰ নিচিনা হৈছে এইবোৰ হৈছে কি আমাৰ ইনসিডেন্ট ৰে আৰু ইনসিডেন্ট ৰে কি হ'ব আমাৰ আইনাখনত পৰিলেহে কি হ'ব ইয়াত আমাৰ ইমেজটো ফৰ্ম হ'ব এটা যেহেতু আমাৰ কি হৈছে এই ইনসিডেন্ট ৰেখিনিয়ে এই অবজেক্টটো ইয়াত কি হৈছে আমাৰ ইন্টাৰসেকশন কৰাৰ নিচিনা হৈছে হয় না সেইকাৰণে আমি এই অবজেক্টৰ ডেফিনেশনটো দিব পাৰিম না যে কি যে দি ইন্টাৰসেকশন অফ ইনসিডেন্ট ৰে ইজ কল্ড আমি অবজেক্ট বুলি ক'ব পাৰিম না পাৰিম কাৰণ কেলে এই পইণ্টটোত মানে কি অবজেক্টটোৰ পৰা যেহেতু আমাৰ ইনসিডেন্ট ৰেখিনি ওলাই গৈছে আৰু এই পইণ্টটোত কি হৈছে আমাৰ ইনসিডেন্ট ৰেখিনে ইন্টাৰসেক্ট কৰাৰ নিচিনা হৈছে হয়নে আৰু সেই কাৰণে আমি অবজেক্টটো কেনেকৈ ডিফাইন কৰিম যে কি দি ইন্টাৰসেকশন অফ incident rays is called image আমি ক'ব পাৰো তেনেকৈ হয়নে কাৰণ যেহেতু কি ইমেজ নহয় অবজেক্ট ইমেজ ওলাইছে আমাৰ কি হ'ব অবজেক্ট বুজি পালানে কথাটো যে কি হ'ল আমাৰ যেহেতু আমাৰ এই অবজেক্টটো মানে এই বস্তুটোৰ পৰা কি হৈছিল আমাৰ ইনসিডেন্ট ৰেসমূহ ওলাই গৈছিল আৰু আমি যেতিয়া দেখিম তেতিয়া কি হ'ব যে ইনসিডেন্ট ৰেখিনিয়ে এই পইণ্টটোত মানে এই অবজেক্টটোত কি হ'ব ই ইন্টাৰসেক্ট বা কটাকটি কৰাৰ নিচিনা হৈছে আৰু সেইকাৰণে আমি তাক ডেফিনেশ্যনটো কেনেকৈ দিব পাৰিম যে দি ইন্টাৰসেকশন অফ ইনসিডেন্ট ৰে ইজ কল্ড অবজেক্ট ঠিক আছে এইটো ৰে বুলি দিছোঁ ইনসিডেন্ট ৰে ইজ কল্ড অবজেক্ট ঠিক আছে ইমানলৈকে বুজি পালা তাৰপিছত আমাৰ অবজেক্টৰ এতিয়া টাইপসমূহ কি কি টাইপ এটা টাইপ হ'ব আমাৰ কি ৰিয়েল অবজেক্ট আৰু আনটো টাইপ আমাৰ কি হ'ব ভাৰ্চুৱেল অবজেক্ট এতিয়া আমি ভাগ কৰি লওঁ এনেকৈ এতিয়া আমি ৰিয়েল অবজেক্টৰ ডেফিনেশ্যনটো কেনেকৈ দিম তোমালোকে ক'ব পাৰিবানে যে কি হ'ব আমাৰ যেতিয়া অবজেক্টটো যেতিয়া ইনসিডেন্টসমূহৰ ইন্টাৰসেকশনটো কি হ'ব আমাৰ ৰিয়েল হ'ব তেতিয়া আমাৰ কি হ'ব ৰিয়েল অবজেক্ট হ'ব মানে কি হ'ব ইয়াৰ ডেফিনেশ্যনটো প্ৰথমতে লিখি লোৱা দি ৰিয়েল intersection of incident ray is called কি হ'ব real object ঠিক আছে মানে তোমাৰ ৰিয়েল ইন্টাৰসেকশন মানে কি এটোই হ'ব কাৰণ কেলে আমি বস্তু দেখিছো যে কি ইয়াৰ পৰা আমাৰ অবজেক্ট এই অবজেক্টৰ পৰা আমাৰ কি হ'ব যিখিনি আমাৰ ৰে ওলাই যাব সেইখিনি কি কৈছে আমাৰ ৰিয়েলি আমাৰ ইন্টাৰসেক্ট কৰাৰ নিচিনা হৈছে মানে ইয়াৰ পৰা যেহেতু কি হৈছে আমাৰ অবজেক্টৰ ৰেসমূহ ওলাই গৈছে সেইকাৰণে কি হৈছে ইয়াত আমাৰ কি হৈছে মানে হসাকৈ কি হৈছে আমাৰ ইয়াত হেৰি কৰা হৈছে ইন্টাৰসেকশন কৰাৰ নিচিনা হৈছে সেইকাৰণে আমি এই অবজেক্টটোক আমি কি বুলি ক'ম ৰিয়েল অবজেক্ট বুলি ক'ম ইনসিডেন্ট ৰে এইটো আইআৰ বুলি দিছো এক আমি কি বুলি ক'ম এতিয়া ৰিয়েল অবজেক্ট হল আৰু ভাৰ্চুৱেল মানে কি অখত এটো হৈছে হট এটো হৈছে অখত তা ভাৰ্চুৱেল অবজেক্টটো কি হ'ব যে আমাৰ এটো কি হ'ব এতিয়া এক নম্বৰ দিম দি ইমাজিনাৰী ইন্টাৰসেকশন অফ ইনসিডেন্ট ৰে বুলি ক'ম আমি ঠিক আছে মই বুজাম বস্তুটো কি হ'ব দি ইমাজিনাৰী intersection of incident ray is called কি হ'ব আমাৰ ভাৰ্চুৱেল অবজেক্ট
মানে কি হ'ব ধৰি লোৱা আমাৰ লাইট ৰেসমূহ এনেকৈ ইনচিডেণ্ট হৈছে ঠিক আছে এনেকৈ আহি আমাৰ এখন মিৰৰত কি হ'ল আমি ইনচিডেণ্ট হৈ গ'ল ঠিক আছে এতিয়া আমাৰ কি হ'ব আমাৰ এই ৰেগিডালে ইনচিডেণ্ট ৰেগিডালে আমাৰ ইণ্টাৰচেকশ্যন নকৰাৰ আগতে যিহেতু কি হৈ গ'ল আমাৰ ইয়াত এখন মিৰৰ গুচি আহিলে ফলত কি হ'ব ইয়াৰ পৰা ৰিফ্লেকশ্যন হয় কি ক'ব আমাৰ এটা ই ইমেজ ফৰ্ম কৰি দিব ইয়াতে হয়নে এইডোখৰতে আমাৰ কি হ'ব আমাৰ এটা ইমেজ ফৰ্ম কৰি দিব আৰু কি হ'ব এটা সেই ইমেজটো ফৰ্ম কৰাৰ লগে লগে কি হ'ব আমাৰ এই ইনচিডেণ্ট ৰেখিনি কি কৰিব নোৱাৰিলে আমাৰ ইণ্টাৰচেক্ট কৰিব নোৱাৰিলে যদি আমাৰ কি হ'লহেঁতেন যদি আমাৰ এই পইণ্টটোত সেইখিনি নাহিলেহেঁতেন মানে কি এই মিৰৰখন নাহিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন তেতিয়া এইটো বস্তু আহি এনেকৈ আহিলেহেঁতেন হয়নে এনেকৈ আহি আমাৰ কি হ'লহেঁতেন ইণ্টাৰচেকশ্যন হ'লহেঁতেন এইডোখৰত আহি এনেকৈ ইনচিডেণ্ট ৰেসমূহ আহি কি হ'লহেঁতেন এইডোখৰত আহি ইণ্টাৰচেকশ্যন হ'লহেঁতেন আৰু এইডোখৰত আমি কি দেখিলোহেঁতেন অবজেক্টটো দেখিলোহেঁতেন কিন্তু কি হৈ গ'ল এইডোখৰত নোপোৱাৰ আগতেই কি হৈ গ'ল আমাৰ এইডোখৰত এখন মিৰৰ আহি গ'ল হয়নে এনেকৈ মিৰৰ আহি গ'ল ফলত কি হৈ গ'ল ইয়াত আমাৰ এটা ইমেজ ফৰ্ম হৈ গ'ল ঠিক আছে আৰু ইমেজটো আমাৰ কি ধুনীয়াকৈ ইয়াত ফৰ্ম হৈ গ'ল কিন্তু কি হৈ গ'ল আমাৰ আমি দেখাব নোৱাৰিলোঁ যে কি ইয়াত আমাৰ ইনচিডেণ্ট এইখিনি ইণ্টাৰচেক্ট ক'ত কৰিছে আৰু সেইকাৰণে কি হ'ব আমি এই মিৰৰখনৰ পিছফালে কি কৰিব লাগিব আমি ইমাজিনেৰি নিজে ভাবি ল'ব লাগিব যে কি এই ইনচিডেণ্ট এইখিনি আহি ইয়াত আহি কি কৰিলেহি ইণ্টাৰচেক্ট কৰিলেহি আৰু সেই তেনেকুৱা ধৰণৰ ইমেজখিনিক আমি কি বুলি ক'ম কি অবজেক্টখিনিক আমি কি বুলি ক'ম ভাৰ্চুৱেল অবজেক্ট মানে কি হ'ব ই আহি ইয়াত এনেকৈ কি হ'ব আমাৰ ইণ্টাৰচেক্ট কৰিব আৰু এনেকুৱা ধৰণৰ অবজেক্টবোৰক আমি কি বুলি ক'ম ভাৰ্চুৱেল অবজেক্ট যিহেতু কি হ'ব আমাৰ ইমাজিনেৰি হ'ব বুজি পালা যিহেতু কি ই ইণ্টাৰচেক্ট কৰাৰ আগতে কি হৈ গ'ল ইয়াত এখন মিৰৰ দি দিয়া হ'ল ফলত কি হৈ গ'ল এই ইমেজটো ফৰ্ম কৰি দিলে কিন্তু কি হৈ গ'ল আমি ইমাজিনেৰি হৈছে ইনচিডেণ্ট ৰেখিনি ক'ত ইণ্টাৰচেক্ট কৰিলে আমি নেদেখিলোঁ সেইকাৰণে কি হ'ব যিহেতু এইডোখৰত আহি কি মিৰৰখন নিদিয়া হ'লে ইণ্টাৰচেক্ট কৰিলেহেঁতেন সেইকাৰণে কি হ'ব আমি এইডোখৰত এটা অবজেক্ট কি কৰি ল'ম ভাৰ্চুৱেলি বা কি ইমাজিনেৰি আমি ভাবি ল'ম আৰু তেনেকুৱা ধৰণৰ অবজেক্টবোৰক আমি কি বুলি ক'ম ভাৰ্চুৱেল অবজেক্ট ইমানলৈকে বুজি পালা ঠিক আছে তাৰপিছত আমাৰ ইয়াত চোৱাচোন 2 নম্বৰ আমি লিখিম কি যে এই যে ইনচিডেণ্ট ৰেখিনি ইয়াৰ পৰা কি হৈছে ওলাই গৈছে হয়নে ওলাই মানে কি এনেকৈ আঁতৰলৈ এনেকৈ ওলাই গৈছে মানে কি হৈছে কনভাৰ্জ হৈ গৈছে ওলাই এনেকৈ গৈছে পূৰা হয়নে এনেকৈ ধুনীয়াকৈ ওলাই গৈছে কনভাৰ্জ নহয় ডাইভাৰ্জ হৈ গৈছে ইয়াত কি ক'ম ডাইভাৰ্জিং ইনচিডেণ্ট ৰে represents real object হয়নে যেহেতু কি হৈছে আমাৰ ইনচিডেণ্ট ৰেখিনি ডাইভাৰ্জ কনভাৰ্জ মানে হৈছে এনেকৈ ওচৰলৈ চাপি অহা ডাইভাৰ্জ মানে হৈছে কি এনেকৈ আঁতৰলৈ কি আঁতৰি যোৱা এনেকৈ ওচৰৰ পৰা এনেকৈ আঁতৰি যোৱা আৰু ইয়াক আমি কি কওঁ ডাইভাৰ্জিং মানে কি হয় আমাৰ অপসাৰী হয় ঠিক আছে তোমালোকে এইখিনি পাইছিলা অপসাৰী অভিসাৰী যে পাইছিলা আমাৰ ডাইভাৰ্জিং কি হ'ব বা অপসাৰী কি হ'ব ইনচিডেণ্ট ৰেখিনিয়ে কি ৰিপ্ৰেজেণ্ট কৰিব আমাৰ ৰিয়েল অবজেক্ট ৰিপ্ৰেজেণ্ট কৰিব কাৰণ কেলে যিহেতু ৰিয়েল অবজেক্টৰ পৰা এনেকৈ ৰেসমূহ এনেকৈ ওলাই গুচি যায় মানে কি ডাইভাৰ্জ হৈ এনেকৈ গুচি যায় সেইকাৰণে আমি কি ক'ম যে ডাইভাৰ্জিং ওলাই গুচি গৈছে যে ডাইভাৰ্জিং ইনচিডেণ্ট ৰে ৰিপ্ৰেজেণ্টছ ৰিয়েল অবজেক্ট ঠিক আছে তাৰপিছত আমাৰ ইয়াত কি হৈছে আমাৰ ইয়াত ইনচিডেণ্ট ৰেখিনি ওচৰলৈ চাপি আহিছে দেখিছানে এনেকৈ আঁতৰৰ পৰা এনেকৈ ওচৰলৈ এনেকৈ চাপি আহিছে মানে কি হৈছে কনভাৰ্জ হৈছে ওচৰলৈ এনেকৈ চাপি আহিছে ঠিক আছে সেইকাৰণে বাকী অভিসাৰী হৈছে আৰু সেইকাৰণে আমি কি ক'ম যে কনভাৰ্জিং ইনচিডেণ্ট ৰে কি হ'ব ৰিপ্ৰেজেণ্ট ভাৰ্চুৱেল অবজেক্ট ঠিক আছে যেহেতু কি হৈছে আমাৰ ৰেখিনি এনেকৈ ওচৰলৈ চাপি আহিছে মানে কি হৈছে কনভাৰ্জ হৈছে আৰু সেইকাৰণে আমি ক'ব পাৰিম যে কি কনভাৰ্জিং ইনচিডেণ্ট ৰে ৰিপ্ৰেজেণ্ট ভাৰ্চুৱেল অবজেক্ট মানে কি যেতিয়া ৰে ইনচিডেণ্টসমূহ কনভাৰ্জ হ'ব ই কি ৰিপ্ৰেজেণ্ট কৰিব অবজেক্টটো আমাৰ কি হ'ব ভাৰ্চুৱেল হ'ব বুলি ৰিপ্ৰেজেণ্ট কৰিব ঠিক আছে আৰু যেতিয়া কি হ'ব ডাইভাৰ্জ হ'ব এনেকৈ আঁতৰি যোৱা নিচিনা হ'ব ওচৰৰ পৰা তেতিয়া কি হ'ব আমাৰ যিটো আমাৰ অবজেক্ট ফৰ্ম কৰিব সেইটো আমাৰ কি হ'ব ৰিয়েল হ'ব কাৰণ কি ৰিয়েল অবজেক্টৰ পৰা এনেকৈ আমাৰ বস্তু ওলাই যায় হয়নে সেইকাৰণে আমি কি ৰিয়েলি যিহেতু অবজেক্ট পাম সেইকাৰণে কি হ'ব আমাৰ ডাইভাৰ্জিং ইনচিডেণ্ট ৰে আমাক কি ৰিপ্ৰেজেণ্ট কৰিব ৰিয়েল অবজেক্ট ৰিপ্ৰেজেণ্ট কৰিব ঠিক আছে এইখিনি আছিলে অবজেক্ট আৰু তাৰ টাইপৰ কথা হ'ব এতিয়া আহিব আমাৰ অবজেক্টটো হৈ গ'ল এতিয়া আহিব অবজেক্টটো এতিয়া কি হ'ল আমাৰ মিৰৰখনত আহি পৰিলেহি তাৰপিছত আমাৰ কি ফৰ্ম হ'ব ইমেজ ফৰ্ম হ'ব বা কি প্ৰতিবিম্ব ফৰ্ম হ'ব এতিয়া আমি জানো আহা যে কি প্ৰতিবিম্ব বা ইমেজ কাক কয় হয়নে এতিয়া আৰু মহাই দিওঁ এতিয়া তোমালোকে লিখি লোৱা যে কি আমাৰ ইমেজ কি হয়
এটা কি হ'ব ইমেজ এটা ইমেজ মানে কি হ'ব যে আমাৰ কি হৈছিল যেতিয়া আমাৰ ইনসিডেন্ট ৰেখিনি হৈছিল কি আমাৰ ইমেজত গৈ পৰিছিল ফলত কি হ'ব আমাৰ ৰিফ্লেক্ট হ'ব ফলত কি হ'ব আমাৰ হে ৰিফ্লেক্ট হৈ কি হ'ব আমাৰ ৰিফ্লেক্টেড ৰেখিনি যত আহি কি কৰিব কটাকটি কৰিব হৈ তাক আমি কি বুলি কম ইমেজ বুলি কম মানে কি হয় যেতিয়া ধৰিলো এখন ইমেজ ঠিক আছে আমাৰ কি হৈছিল তোমাৰ এনেকৈ কি হৈছিল এটা এপ্লৰ পৰা আহিছিল এটা এনেকৈ আহিছিল আৰু এটা কি হৈছিল আমাৰ এনেকৈ যে আহিছিল মানে কি হ'ব ইয়াত আহি আমাৰ ৰিফ্লেক্ট হ'ব কি এই মিৰৰখনত আহি কি হ'ব আমাৰ ৰিফ্লেক্ট হ'ব ৰিফ্লেক্ট হৈ আহিব কি হ'ব এডখত আহি এনেকৈ কাট কৰিবহি ঠিক তেনেকৈ এইফালে আহি কি কৰিব এনেকৈ আহি আমাৰ কাট কৰিবহি এনেকৈ আহি কি হ'ব আমাৰ যি এই কাট কৰিবহি ইয়াত আমাৰ কি ফৰ্ম হ'ব এটা প্ৰতিবিম্ব ফৰ্ম হ'ব মানে কি ইমেজ ফৰ্ম হ'ব হয়নে মানে আমি কি কৰো এটো হৈছে আমাৰ ইনসিডেন্ট ৰে এটো হৈছে আমাৰ কি ইনসিডেন্ট ৰে আৰু কি হৈছে এইটো আমাৰ কি ৰিফ্লেক্টেড ৰে আৰ বুলি লিখিছো ৰিফ্লেক্টেড ৰে আৰু কি হ'ব আমাৰ এই ৰিফ্লেক্টেড ৰে খিনি আহি কি হ'ব আমাৰ যত কটাকটি কৰিবহি তাক আমি কি বুলি কম ইমেজ বুলি কম সেইকাৰণে আমি ইয়াৰ ডেফিনেশনটো কি বুলি লিখিব পাৰো যে কি দা ইন্টাৰসেকশন অফ ৰিফ্লেক্টেড ৰে ইজ কল্ড কি হ'ব আমাৰ ইমেজ ঠিক আছে লিখা the intersection of reflected ray is called কি হ'ব আমাৰ ইমেজ ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া আহিব আমাৰ কি ইমেজৰ টাইপ কি কি এটা ঠিক যেনেকৈ আমাৰ কি আছিল আমাৰ অবজেক্টৰ দুটা টাইপ আছিল ৰিয়েল আৰু ভাৰ্চুৱেল ঠিক তেনেকৈ আমাৰ কি হ'ব ইমেজৰ দুটা টাইপ হ'ব এটা কি হ'ব আমাৰ ৰিয়েল হ'ব আৰু এটা কি হ'ব আমাৰ ভাৰ্চুৱেল হ'ব এইকাৰণে লিখিলো টাইপ বুলি টাইপস কি হ'ব ৰিয়েল ইমেজ আৰু এটো কি হ'ব আমাৰ ভাৰ্চুৱেল ইমেজ ঠিক আছে আমাৰ ৰিয়েল ইমেজ আৰু ভাৰ্চুৱেল ইমেজ কি হ'ব ইয়াক আমি ভাগ কৰি লওঁ মানে কি হ'ব যেতিয়া কি হ'ব আমাৰ ৰিফ্লেক্টেড ৰেখিনি কি হ'ব আমাৰ ৰিয়েলি কি হ'ব আমাৰ ইন্টাৰসেক্ট কৰিব ঠিক আছে লিখি লোৱা দি ৰিয়েল ইন্টাৰসেকশন অফ ৰিফ্লেক্টেড ৰে ইজ কল্ড কি হ'ব ৰিয়েল ইমেজ মানে কি হ'ব লাগিব আমাৰ এখন মিৰৰ যে এখানে কি হৈছে আমাৰ যেহেতু এফালৰ পৰা আহিছে ইনসিডেন্ট ৰেখিনি এফালৰ পৰা আহিলে ঠিক না কি এফালৰ পৰা এনেকৈ আহিলে ঠিক নেকা কি হ'ল এফালৰ পৰা এনেকৈ আহিলে ইনসিডেন্ট ৰে আহিলে কি হ'ল এফালে আহি পেলাই কি হ'ল আমাৰ এই ইয়াত ৰিফ্লেক্ট কৰি ইয়াত আহি কাট কৰিলে দেখিছানে ৰিফ্লেক্ট কৰি ইয়াত আহি কাট কৰিলে মানে কি হ'ল এফালে ৰিফ্লেক্টেড ৰে আহিলে আৰ ৰিফ্লেক্টেড ৰে আৰু কি হ'ব আমাৰ এটো এবোৰ আমাৰ কি হ'ব ইনসিডেন্ট ৰে মানে মানে কি হ'ব যেতিয়া এনেকৈ আহি পেলাই ৰিয়েলি কাট কৰিবহি ৰিফ্লেক্টেড ৰেখিনিয়ে আৰু তেতিয়া আমাৰ কি হ'ব ইয়াত যিটো প্ৰতিবিম্ব ইয়াত মানে কি যিটো ইমেজ ফৰ্ম হ'ব তাক আমি কি বুলি কম ৰিয়েল ইমেজ বুলি কম ঠিক আছে মানে কি হ'ব এটো হট প্ৰতিবিম্ব হয়নে ৰিয়েল ইমেজ মানে হৈছে প্ৰতিবিম্ব ৰিয়েল মানে হট সেইকাৰণে আমি কি কম এটো হট প্ৰতিবিম্ব ইয়াত কি হ'ব এটো আমাৰ ৰিয়েল ইমেজ মানে কি হ'ব লাগিব আমাৰ হসাকৈ কি কৰিব লাগিব ৰিফ্লেক্টেড ৰেখিনি কি কৰিব লাগিব কটাকটি কৰিব লাগিব ঠিক আছে আৰু এতিয়া আমি ইয়াক এটো কি বুলি কম সেইকাৰণে ৰিয়েল ইমেজ বুলি কম ঠিক তেনেকৈ কি হ'ব আমাৰ ভাৰ্চুৱেল ইমেজতে হা ভাৰ্চুৱেল ইমেজৰ ডেফিনেশনটো কি হ'ব এটা ইমাজিনাৰী হ'ব এতিয়া দি ইমাজিনাৰী intersection of reflected ray is called কি হ'ব আমাৰ virtual image হয়নে বুজি পালে মানে লাগে এতিয়া আমাৰ ইয়াৰ হেতু কি হ'ব ডায়াগ্ৰামটো কেনেকুৱা হ'ব এটো বুজি পাইছা না এটো ইনসিডেন্ট ইয়ালে আহিছে ইয়াত ৰিফ্লেক্ট হৈ ইফালে আহিলে ঠিক তেনেকৈ এটো ৰিফ্লেক্ট হৈ ইফালে গুচি আহিলে যি মানে এটো সমান্তৰাল এটো সমান্তৰাল নহ'ব এটো কি হয় আমাৰ সদায় এটো সমান্তৰাল হ'লে কি হ'ব যিটো ফালে যায় আমাৰ হেতু ফালে কি হয় মুভ কৰিব গুচি আহে মানে ঠিক আছে এফালে গৈছিলে এফালে কি হ'ল বেক কৰিলে ৰিফ্লেক্ট হৈ মানে কি হ'ল আমাৰ ইয়াত পইণ্ট অফ ইনসিডেন্স আৰু নৰ্মেলৰ পৰা কি সমান্তৰাল হৈছে ঠিক আছে পৰা 90 ডিগ্ৰী এংগলত গৈছে এনেকৈ গুচি আহিলে হ'ল কি 0 ডিগ্ৰীত গৈছে এটো হৈছে এটো এফালে গ'ল এফালে গুচি আহিলে মানে কি হ'ল 0 ডিগ্ৰী ফৰ্ম কৰিলে যে সেইকাৰণে এফালে গুচি আহিব হ'ল এতিয়া কি হ'ব আমাৰ ইয়াৰ
ডায়াগ্ৰামটো কি হ'ব এখন আছে আমাৰ ইমেজ ঠিক আছে এতিয়া আমাৰ কি হ'ব যদি আমাৰ এই ডখৰ পৰা অবজেক্টটোৰ পৰা কি হৈছিল আমাৰ এনেকে ইনসিডেন্ট ৰে গৈছিল ঠিক আছে এনেকে ইনসিডেন্ট ৰে গৈছিল আৰু ফলত কি হ'ব আমাৰ এই ৰিফ্লেক্ট হৈ এনেকে গুচি যাব ঠিক আছে এই ৰিফ্লেক্ট হৈ এনেকে গুচি যাব মানে কি হ'ব এটো অবজেক্ট ইয়াৰ পৰা এনেকে কি হ'ল ইনসিডেন্ট ৰে গৈছিল ইনসিডেন্ট ৰে ফলত কি হৈ গ'ল ই এফলে ৰিফ্লেক্ট হৈ গুচি গ'ল ইয়াত ৰিফ্লেক্ট কৰি ফলে গুচি যাব ৰিফ্লেক্টেড ৰে এফলে কি হ'ব ৰিফ্লেক্টেড ৰে আৰু এফলে কি হ'ব ৰিফ্লেক্টেড ৰে এটা কি হ'ব আমি যেটো এনেকে ৰিফ্লেক্ট হৈ ফলে গুচি গ'লগে ইয়াত যেটো প্ৰতিবিম্ব গঠন হ'ব মানে কি ইমেজ গঠন হ'ব তেতিয়া আমি তাক কি বুলি ধৰিব লাগিব তাক এটা ইমাজিনাৰি ধৰিব লাগিব কেনেকে ধৰিব লাগিব যেহেতু কি এই ফলৰ পৰা এনেকে ওলাই যোৱা নিচিনা লাগিব দেখিছানে এই ফলৰ পৰা কি হ'ব এনেকে ওলাই যোৱা নিচিনা লাগিব হ'ব এই ফলৰ পৰা এনেকে ওলাই যোৱা নিচিনা লাগিব সেই কাৰণে আমাৰ ইয়াত যেটো আমাৰ কি হ'ব ইমেজ ফৰ্ম হ'ব আমি এই ইমেজটোকে কি বুলি কম আমি ভাৰ্চুৱেল ইমেজ যেহেতু কি হ'ব আমাৰ ইয়াত আহি ৰিফ্লেক্ট কৰিব এই ইমেজ এই মিৰৰখনত আৰু কি হ'ব ৰিফ্লেক্ট হৈ এফলে গুচি যাব কেনেকে আৰু যেহেতু কি এই ৰিফ্লেক্টেড ৰেখিনি এই ফলৰ পৰা অহা নিচিনা লাগিব মানে কি ইয়াত আহি আমাৰ কি কৰিব ৰিফ্লেক্টেড ৰেখিনিয়ে কটাকটি কৰিব মানে কি ইন্টাৰসেকশন কৰা নিচিনা লাগিব সেইকাৰণে যেহেতু কি আমাৰ এটা ইমাজিনাৰি ইন্টাৰসেকশন কৰিলে সেইকাৰণে এনেকুৱা ধৰণৰ আমাৰ ইমেজসমূহক আমি কি বুলি কম ভাৰ্চুৱেল ইমেজ বুজি পালা এতিয়া আমাৰ ৰিয়েল ইমেজত কি হ'ব আমাৰ ৰিফ্লেক্টেড ৰেখিনি কি হয় আমাৰ ওচৰলৈ এনেকে চাপি আহিছে নে হয়নে ওকে ওচৰলৈ চাপি আহিছে এনেকে ওচৰলৈ চাপি আহিছে মানে কি হ'ব তো কনভাৰ্জিং হ'ব converging RR will is the reflected ray represents কি হ'ব আমাৰ real image যেটো আমাৰ কি হৈছে কনভাৰ্জ হৈছে মানে কি এই ৰিফ্লেক্টেড ৰেখিনি ওচৰলৈ এনেকে চাপি আহিছে মানে কি কনভাৰ্জ হৈছে ঠিক আছে আৰু ইয়াত আমাৰ কি হ'ব যে ভাৰ্চুৱেল ইমেজত কি হ'ব আমাৰ ৰিফ্লেক্টেড ৰেখিনি বাহিৰলৈ এনেকে ওলাই গৈছে মানে কি ডাইভাৰ্জ হৈছে এনেকে ঠিক আছে অপখাৰী হৈ গৈছে ইয়াত কি হৈছে অভিখাৰী হৈছে ওচৰলৈ এনেকে চাপি আহিছে ইয়াত কি হৈছে অপখাৰী মানে কি এনেকে বাহিৰলৈ ওলাই গৈছে হয়নে সেইকাৰণে আমি ইয়াত কি লিখিম যে ডাইভাৰ্জিং reflected ray represents কি হ'ব আমাৰ ভাৰ্চুৱেল ইমেজ হল এটা বুজি পালা নহয় মানে যেহেতু কি ইনসিডেন্ট ৰেখিনি আহি ৰিফ্লেক্ট হৈ এনেকে ওচৰলৈ চাপি আহিলে বাকি কনভাৰ্জ হ'ল বাকি অভিখাৰী হ'ল সেইকাৰণে আমি ইয়াক কি বুলি কম কনভাৰ্জিং ৰিফ্লেক্টেড ৰে ৰিপ্ৰেজেন্টস ৰিয়েল ইমেজ আৰু ইয়াত কি হৈছে যেহেতু ইনসিডেন্ট ৰেখিনি আহি বাহিৰলৈ কি এনেকে ওলাই যোৱা নিচিনা হ'ল ৰিফ্লেক্টেড ৰেখিনি আৰু কি হ'ব যেহেতু আমাৰ ইমেজ ফৰ্ম হ'ব হেতু আমাৰ কি ইমাজিনাৰি এফলে কাট কৰা নিচিনা হ'ব ৰিফ্লেক্টেড ৰেখিনি সেইকাৰণে কি হ'ব তো ভাৰ্চুৱেল ইমেজ আৰু যেহেতু আমাৰ ৰিফ্লেক্টেড ৰেখিনি কি ডাইভাৰ্জ হৈ গৈছে মানে কি আঁতৰি গৈছে এনেকে আঁতৰলে সেইকাৰণে আমি কি কম যে ডাইভাৰ্জিং ৰিফ্লেক্টেড ৰে ৰিপ্ৰেজেন্টস ভাৰ্চুৱেল ইমেজ ঠিক আছে তোমালোকে বুজি পালা এইখিনি আছিল তোমালোকৰ ইমেজৰ কথা তা বুজি পালা না ইমেজ কি হয় আমি কি কম যে ৰিফ্লেক্টেড ৰেখিনি যত কটাকটি কৰিব আমাৰ তাতে কি ফৰ্ম হ'ব আমাৰ এটা ইমেজ বা কি হ'ব প্ৰতিবিম্ব ফৰ্ম হ'ব ঠিক আছে এটা কি হ'ব ৰিয়েল ইমেজে এনেকে প্ৰতিবিম্ব ফৰ্ম কৰিব আৰু ভাৰ্চুৱেল ইমেজে এনেকে প্ৰতিবিম্ব ফৰ্ম কৰিব আৰু কি হ'ব কনভাৰ্জিং ৰিফ্লেক্টেড ৰে সদায় আমাৰ ৰিয়েল ইমেজ বুজাব আৰু ডাইভাৰ্জিং ৰিফ্লেক্টেড ৰে সদায় আমাক কি বুজাব ভাৰ্চুৱেল ইমেজ বুজাব ঠিক আছে হ'ব এইখিনি তোমালোকে নোট কৰি লোৱা তোমালোকে পজ কৰি লিখি ল'বা মহায়ো ঠিক আছে এতিয়া আমি চাই লওঁ যে কি লজ অফ ৰিফ্লেকশন কি হয় ঠিক আছে আজি আমি জাস্ট বেসিকখিনি চাইছো যে কি হয় কি বস্তুখিনি তাৰ পিছত আমি আগবাঢ়িম ইয়াৰ পিছৰ ভিডিওৰ পৰা তেতিয়া তোমালোকে লিখি লোৱা লজ অফ ৰিফ্লেকশন এতিয়া আমাৰ লজ অফ ৰিফ্লেকশনে কি কয় যে চাই লোৱা তোমালোকে তো লিখি লবা যে কি হৈছে আমি ইয়াত দেখিছো যে কি এখন মিৰৰ আছে আৰু ইয়াত কি হৈছে আমাৰ ইনসিডেন্ট ৰেফ্লেক্ট আহিছে এই পইণ্টত পৰিলেহি আৰু যেটো পইণ্টত পৰিব আমি তাক কি কওঁ যে পইণ্ট অফ ইনসিডেন্স বুলি কওঁ আৰু পইণ্ট অফ ইনসিডেন্সৰ পাৰপেন্ডিকুলাৰকে আমি কি ড্ৰ কৰো নৰ্মেল ড্ৰ কৰো আৰু ইয়াৰ পৰা কি হ'ল ৰিফ্লেক্ট হৈ এফলে ৰিফ্লেক্টেড ৰে গুচি গ'ল হল আৰু ইয়াত কি হয় নৰ্মেল ডাল লগত এই ইনসিডেন্ট ৰে যেটো এংগুল কৰে তাক আমি কি বুলি কওঁ এংগুল অফ ইনসিডেন্স বুলি কওঁ আপতন কোণ আৰু কি হ'ব এই ৰিফ্লেক্টেড ৰে ডালে নৰ্মেলৰ লগত যেটো কোণ কৰিব আমি তাক কি কওঁ ৰিফ্লেক্ট এংগুল অফ ৰিফ্লেকশন বাকি আমি প্ৰতিফলন কোণ বুলি কওঁ হয়নে এতিয়া আমাৰ ইয়াত কি হ'ব ইয়াত কি যেটো ল লাগিব তাক আমি কি হ'ব ফাৰ্স্ট লটো মতে আমাৰ কি হ'ব যে কি দি এংগুল অফ ইনসিডেন্স ইজ ইকুৱেল টু দা এংগুল অফ ৰিফ্লেকশন মানে কি আমাৰ এই যে ইনসিডেন্ট ৰেটো নৰ্মেল ডাল লগত যেটো এংগুল কৰিলে এংগুল অফ ইনসিডেন্স হেতু কি হ'ব লাগিব এই এংগুল অফ ৰিফ্লেকশন এই দুইটা আমাৰ ইকুৱেল হ'ব লাগিব মানে কি যেটো এংগুলত আহি ইয়াত পৰিবহি সেই সেম এংগুলৰ হৈতে কি হ'ব ই এনেকে ৰিফ্লেক্ট হৈ গুচি যাব লাগিব ঠিক আছে
এইটো হ'ল কি প্ৰথমটো আৰু কি কৈছে দি এংগলছ আৰ মেজাৰ্ড ফ্ৰম দ্য নৰ্মেল কৈছিলোঁ যে কি ইনচিডেণ্ট ৰে যিহেতু নৰ্মেল লগত যিটো কোন কৰিব সেইটো এংগল অফ ইনচিডেন্স আৰু ৰিফ্লেক্টেড ৰে নৰ্মেল লগত যিটো এংগল কৰিব তাক কি হয় এংগল অফ ৰিফ্লেকশ্যন বুলি কয় সেইটো কথাই কৈছে মানে কি দি এংগলছ আৰ মেজাৰ্ড ফ্ৰম দ্য নৰ্মেল মানে কি আমি নৰ্মেলৰ পৰা এই এংগলকেইটা মেজাৰ কৰিব লাগিব আৰু সদায় কি হ'ব লাগিব এই এংগল অফ ইনচিডেন্স টু এংগল অফ ৰিফ্লেকশ্যনৰ ইকুৱেল হ'ব লাগিব মানে কি যিটো এংগলত আহিছিলে সেইটো এংগলতে কি ৰিফ্লেক্ট হৈ এইফালে যাবগৈ লাগিব ঠিক আছে বুজি পালা প্ৰথমটো তাৰপিছত ছেকেণ্ডটো কি কৈছে দি ইনচিডেণ্ট ৰে ৰিফ্লেক্টেড ৰে এণ্ড দ্য নৰ্মেল এট দ্য পইণ্ট অফ ইনচিডেন্স অল লাই ইন চেম প্লেন মানে কি কৈছে আমাৰ ইনচিডেণ্ট ৰেডালৰ কথা কৈছে ৰিফ্লেক্টেড ৰেডালৰ কথা কৈছে আৰু নৰ্মেল এই তিনিটা কি হ'ব আমাৰ এই এখন চেম প্লেনত থাকিব বুলি কৈছে মানে কি হ'ব ইয়াৰ কাৰণে চেম প্লেন কি হ'ব এখন প্লেন হয়নে আমাৰ এখন প্লেনতেতো গোটেইখিনি আছে হয়নে এই প্লেনখনতে আছে মানে কি এই প্লেনখনতে আমাৰ ইনচিডেণ্ট ৰে আছে ৰিফ্লেক্টেড ৰে আছে আৰু কি নৰ্মেলডাল আছে নৰ্মেল এট দ্য পইণ্ট অফ ইনচিডেন্স বুলি কৈছে মানে কি পইণ্ট অফ ইনচিডেন্সৰ পৰা কি হয় আমাৰ নৰ্মেলডাল ড্ৰ কৰা হয় মানে কি হ'ব লাগিব ইনচিডেণ্ট ৰে নৰ্মেল আৰু ৰিফ্লেক্টেড ৰে তিনিটাই কি হ'ব লাগিব এখন চেম প্লেনত থাকিব লাগিব ঠিক আছে এইটো আমাক কি কয় যে ৰিফ্লেকশ্যনৰ এটা ল হয় ঠিক আছে এই প্ৰথমতে আমাক কি ক'লে যে এংগল অফ ইনচিডেন্স আৰু এংগল অফ ৰিফ্লেকশ্যন কি হ'ব লাগিব দুইটা ইকুৱেল হ'ব লাগিব আৰু আমি এংগলকেইটা নৰ্মেলৰ পৰা মেজাৰ কৰিব লাগিব আৰু দুই নম্বৰটো কি ক'লে যে ইনচিডেণ্ট ৰে ৰিফ্লেক্টেড ৰে আৰু নৰ্মেল এট দ্য পইণ্ট অফ ইনচিডেন্স কি হ'ব গোটেইকেইটা চেম প্লেনত থাকিব মানে কি এইখন যিটো চেম প্লেন আছে ইয়াত থাকিব ঠিক আছে এইকেইটা হৈছে আমাৰ ৰিফ্লেকশ্যনৰ ল হ'ব তোমালোকে এইখিনি আগতে পাই আহিছা মই তথাপিতো জাষ্ট বুজাই দিছোঁ মানে দেখুৱাই দিছোঁ যাতে তোমালোকৰ মনলৈ আহে ঠিক আছে ইমান আছিলে আজি ভিডিঅ'টোৰ ডিছকাছ কৰিবলগীয়া টপিক হ'ব তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো এই ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে ভিডিঅ'টো বুজি পালানে আৰু যদি তোমালোকে এই চেনেলটো নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হয় তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ